নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে তেলেংগানাৰ পৰা। তো কিমান লোকে বাৰু বাহিৰা খবৰবিলাক জানি ভাল পায় কমেণ্ট এটা কৰি জনাবচোন, কাৰণ মই মোৰ খবৰবিলাকত বহুতো বাহিৰা খবৰ আপোনালোকক জনাওঁ। তো কিমান লোকে বাহিৰা খবৰ চাই ভাল পায় কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছো প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে তেলেংগানাৰ পৰা। খবৰ ওলাইছে যে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্তে জনাইছে যে তেলেংগানাৰ এতিয়া কৃষকসকলক 1 লাখ টকাৰ কৃষি লোন ৰেহাই প্ৰদান কৰিছে বুলি জনাইছে। তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে জনোৱা অনুসৰি প্ৰত্যেকজন কৃষি লোন থকা মানে যিসকল কৃষকে লোন লৈছিলে, যিসকল লোকৰ নেকি কৃষি লোন আছে, তেওঁলোকৰ বেংকৰ একাউণ্টত 1 লাখ টকা ডিপজিট কৰি দিছে আৰু বেংকে সেই টকাটো কাটি লৈছে। তো এইটো তেলেংগানাত সংঘটিত হৈছে। তেলেংগানাৰ চৰকাৰে এইটো এটা ভাল পদক্ষেপ লৈছে কৃষকসকলৰ কাৰণে। তো বন্ধু বান্ধৱীসকল, আমাৰ অসমতো অসমৰ যদি কৃষকসকলৰ কাৰণে যদি তেনেকুৱা ধৰণৰ এটা সুবিধা প্ৰদান কৰিলেহেঁতেন, তো আপোনালোকে বাৰু ভাল পালেহেঁতেন নে বেয়া পালেহেঁতেন কমেণ্ট এটা কৰি জনাব। আমাৰ অসমতো বৰ্তমান সময়ত বহুতো এনেকুৱা কৃষক আছে যিবিলাকে নেকি KCC লোন লৈছিলে, কিন্তু বৰ্তমান KCC লোন পৰিশোধ কৰিব পৰা নাই তেওঁলোকে, আৰু যাৰ ফলত তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে। তো অসম চৰকাৰে যদি তেনেকুৱা ধৰণৰ কিবা এটা সুবিধা দিলেহেঁতেন, তো আপোনালোকে ভাল পালেহেঁতেন নে বেয়া পালেহেঁতেন কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কৰ্ণাটকৰ পৰা। তো বৰ্তমান বৰষুণ দি আছে ধাৰাসাৰ সকলো ফালে, আমাৰ অসমতো দিছে, অসমৰ বাহিৰতো দিছে। তো কৰ্ণাটকৰ পৰা খবৰ ওলাইছে যে কৰ্ণাটকত বোলে লেণ্ডশ্লাইড হৈ এঘৰ মানুহত পাহাৰ খহি প্ৰায় 7জন লোকৰ মৃত্যু হয় বুলি জনাইছে। কৰ্ণাটকত মানে ৰাস্তা খহি পিনে সেই ৰাস্তাৰ যিখিনি নেকি গছ গছনি মাটি আছিলে সেইবিলাক এঘৰ মানুহৰ ওপৰত পৰি গ'ল, আৰু তাৰ ফলত ঘৰখনত যিমান কেইজন সদস্য আছিলে, প্ৰায় 7জন সদস্য আছিলে সেই ঘৰ মানুহত, আৰু 7জন সদস্যৰে মৃত্যু হয় বুলি জনাইছে। তো যিসকলে নেকি পাহাৰ এৰিয়াত থাকে, বিশেষকৈ আপোনাৰ সেই অৰুণাচল প্ৰদেশ হৈ গ'ল, বিশেষকৈ হৈ গ'ল আপোনাৰ সেয়া গুৱাহাটীৰ মানে আমাৰ অসমৰ লোৱাৰ আছামৰ কথা যদি কওঁ, তো লোৱাৰ আছাম, তো সেইবিলাকত কি হয় আপোনাৰ পাহাৰ এৰিয়া বেছিকৈ আছে। তো তেওঁলোকে অকণমান সাৱধানে থাকিব লাগে এই বাৰিষা কালটোত, কাৰণ বৰষুণ যেতিয়া নেকি ধাৰাসাৰ দি দিয়ে তেতিয়া পাহাৰ মাটিবিলাক কোমল হৈ যায়, খহি মানুহৰ ঘৰত পৰাৰ চান্সেছ থাকে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে নিটৰ এক্সামৰ পেপাৰ লিকৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ। মই আপোনালোকক কণ্টিনিউ নিটৰ এক্সামৰ পেপাৰ লিক হোৱাৰ খবৰ আপোনালোকক কণ্টিনিউ জনাই আহিছোঁ। কি হৈছে, কি নাই হোৱা, কি হ'বগৈ, কি নহ'ব, এই সন্দৰ্ভত আপোনালোকক জনাই আহিছোঁ। এইটো এতিয়া খবৰ ওলাইছে যে নিটৰ পেপাৰ লিক হোৱা আৰু 2জন ব্যক্তিক গ্ৰেফতাৰ কৰিলে বুলি জনাইছে। মানে আৰু 2জন জড়িত থকা ব্যক্তিক গ্ৰেফতাৰ কৰিলে বুলি জনাইছে, আৰু তেওঁলোকক পাটনাৰ পৰা ধৰিছে বুলি জনাইছে, আৰু বৰ্তমানলৈকে প্ৰায় 12জন লোকক গ্ৰেফতাৰ কৰিছে নিটৰ এক্সাম লিকৰ লগত জড়িত থকা ব্যক্তিক। আৰু যিজন নেকি মেইন মাষ্টাৰ মাইণ্ড আছিলে সেইজনকতো অলৰেডি ধৰিলেই। তো সেইজনৰ ওপৰত বাৰু সেইজনক বৰ্তমান জেলত দিয়া হৈছে। বাকী সকলোকো এতিয়া ধৰি আছে। তেখেতে হয়তো কৈছে চাগে কোন কোন জড়িত আছিলে, কোন কোন জড়িত নাই, সকলোবিলাক এতিয়া ওলাই পৰিছে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ষ্টেট বেংকৰ ওপৰত। তো ষ্টেট বেংকৰ ওপৰত খবৰটো দিয়াৰ আগতে লাইক এটা কৰক। এতিয়ালৈকে চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ পাই থাকিবৰ কাৰণে। ষ্টেট বেংকৰ ওপৰত ওলোৱা খবৰটো হৈছে যে ষ্টেট বেংকে এতিয়া অমৃত বৃক্ষ যি নেকি তেওঁলোকৰ স্কিম আছিলে, ফিক্সড ডিপজিট স্কিম, তো সেই স্কিমৰ অধীনত যদি আপোনালোকে 444 দিনৰ কাৰণে পইচা ফিক্সড কৰে তেন্তে আপোনালোকে প্ৰত্যেক বছৰি 7.75% আপোনালোকে ৰেট অফ ইণ্টাৰেষ্ট লাভ কৰিব বুলি জনাইছে। কেৱল ফিক্সড ডিপজিটহে লাভ কৰিব আকৌ, ফিক্সড ডিপজিটত। তো আপোনালোকে সকলোৱে কৰিব পাৰে, মানে মিনিমাম আপোনালোকে 444 দিনৰ কাৰণে, প্ৰায় 1.5 বছৰমানৰ কাৰণে আপোনালোকে পইচা মিনিমাম ফিক্সড ডিপজিট কৰিব পাৰে, আৰু আপোনালোকক 7.75% ৰেট অফ ইণ্টাৰেষ্ট প্ৰদান কৰিব প্ৰত্যেক বছৰে। ষ্টেট বেংকত আপোনালোকে ফিক্সড ডিপজিট কৰিব পাৰে অমৃত বৃক্ষ আঁচনিৰ অধীনত।
তো বন্ধু বান্ধৱীসকল আপোনালোকৰো যদি ষ্টেট বেংকত একাউণ্ট আছে আপোনালোকে যদি ফিক্সড ডিপোজিট কৰিম বুলি ভাবিছে 7.75% যথেষ্ট ইণ্টাৰেষ্ট আপোনালোকক প্ৰদান কৰিব তো আপোনালোকে ষ্টেট বেংকত গৈ খবৰ কৰিব পাৰে কেৱল ষ্টেট বেংকতহে এই সুবিধা কিন্তু বেলেগত এই সুবিধা নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত কিছুদিন পাছতেই হ'ব উপ নিৰ্বাচন হ'ব আমাৰ অসমত এতিয়া আমাৰ অসমত যিমানখিনি নেকি বিজেপিকে বাদ দি বাকি আঞ্চলিক দলকে ধৰি কংগ্ৰেছ পাৰ্টি আছিলে সকলোৱে এলায়েন্স কৰিছিলে এজিপিটো বাৰু বিজেপিৰ ফালে আছিলে আৰু কিবা ইউপিপিএল কিবা কিবি এইবিলাক বাৰু বিজেপিৰ ফালে আছিলে কিন্তু কংগ্ৰেছ ৰাইজৰ দল অসম জাতীয় পৰিষদ এনেকৈ মানে যিকেইটা দল আছিল আৰু এজেপি তো সেইকেইটা আছিলে আমাৰ সেই বিজেপিৰ সৈতে মিত্ৰজোঁট আছিলে তেওঁলোকে লোকসভা নিৰ্বাচনত আপোনাৰ মিত্ৰজোঁটৰ হৈ তেওঁলোকে নিৰ্বাচন খেলিলে এতিয়া উপ নিৰ্বাচন হ'ব আমাৰ অসমত তো উপ নিৰ্বাচনৰ আগমুহূৰ্তত কংগ্ৰেছৰ ভূপেন বৰা ডাঙৰীয়াই কৈছে যে তেওঁলোকে ব্যক্তিগতভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জনাইছে মানে মিত্ৰজোঁটৰ হৈ তেওঁলোকে উপ নিৰ্বাচন নেখেলে বুলি জনাইছে তেওঁলোকে মানে বেলেগকৈ কেণ্ডিডেট দিব উপসভা নিৰ্বাচনৰ কাৰণে এতিয়া চাওক মিত্ৰজোঁটে খুব ভাল ফলাফল দেখুৱাইছে গোটেই ভাৰতবৰ্ষত নহয় জানো এটা ভাল ফল দিছে কংগ্ৰেছক যথেষ্ট পৰিমাণৰ ভাল আপোনাৰ হেয়া ৰিজাল্ট দিবলৈ সক্ষম হৈছে মিত্ৰজোঁট যদি নাথাকিলেহেঁতেন কংগ্ৰেছেনো কেইখন চিট দখল কৰিছিল হয়নে নহয় বাৰু তো বন্ধু বান্ধৱীসকল মোৰ মতে আমাৰ অসমত যিজন নেকি আপোনাৰ কংগ্ৰেছৰ মেইন লিডাৰ আছে সেইজন মোৰ মতে অকণমান বেলেগ হ'ব লাগিছিলে নেকি কাৰণ যদি উপ নিৰ্বাচনত তেওঁলোকে মিত্ৰজোঁট নকৰে তেনেহ'লে অনাগত যি নেকি বিধানসভা নিৰ্বাচন আহি আছে সেই বিধানসভা নিৰ্বাচনত তেন্তে বিজেপি জিকাটো 100% চিয়ৰ হয়নে নহয় তো আপোনালোকে কমেণ্ট এটা কৰি জনাব বাকি যোনে নিজিকক তাত মোৰ কথা নাই কিন্তু মোৰ ফালৰ পৰা যেটো ক'ব লগা কথা সেইটো কথা কৈছো বাকি ভূপেন বৰাই কৈছে যে আমি লোকসভা আৰু বিধানসভা এই দুয়োটাতে আমি মিত্ৰজোঁটৰ হৈ খেলিম বুলি কৈছো কিন্তু উপ নিৰ্বাচনত আমি মিত্ৰজোঁটৰ হৈ খেলিম বুলি কোৱা নাছিলো বুলি জনাইছে ভূপেন বৰা ডাঙৰীয়া এইটো আকৌ কেনেকুৱা ধৰণৰ কথা লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ হৈ খেলিব বিধানসভাত খেলিব আকৌ উপ নিৰ্বাচনত তেওঁলোকে মিত্ৰজোঁটৰ হৈ নেখেলে তো তেখেতৰ এই সিদ্ধান্ত কিন্তু মোৰ মতে ভাল হোৱা নাই এই সিদ্ধান্তই কিন্তু পুনৰ এবাৰ বিজেপিক জিকাব পাৰে অসমত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি বাৰু মেট্ৰিক পাছ নেকি আপুনি যদি মেট্ৰিক পাছ তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ ওলাইছে আপুনি মেট্ৰিক পাছ হয় নে নহয় কমেণ্ট এটা কৰি জনাব তো যিসকলৰ নেকি ন্যূনতম এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ তো তেওঁলোকৰ কাৰণে আমাৰ ইণ্ডিয়া পোষ্ট অফিচত ওলাইছে চাকৰি মানে ভাৰতীয় ডাক বিভাগত ওলাইছে চাকৰি যিসকল নেকি ন্যূনতম মেট্ৰিক পাছ তেওঁলোকে এপ্লাই কৰিব পাৰিব বুলি জনাইছে 15 জুলাইৰ পৰা এপ্লিকেশ্যন আৰম্ভ হৈছে আৰু 5 আগষ্টলৈকে আবেদন কৰিব পাৰিব বুলি জনাইছে প্ৰায় 44228টা পদৰ কাৰণে নতুনকৈ পদ মুকলি হৈছে বুলি জনাইছে আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে indiapost.gov.in এই ৱেবছাইটত গৈ আপোনালোকে সবিশেষ তথ্য চাব পাৰে এতিয়া আপোনালোকৰ যদি ন্যূনতম এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মেট্ৰিক পাছ তেন্তে আপোনালোকে এপ্লাই কৰক কিয় ৰখি থাকিব লাগে নহয় জানো এপ্লাই কৰক বাই চেন্সৰ লাইসেন্স নাই যদি হঠাৎ আপোনালোক পাছ কৰি যায় যদি আপোনালোকে চাকৰি পায় গতিকে সেন্ট্ৰেল চৰকাৰৰ এটা চাকৰিৰ দৰমহা যথেষ্ট পৰিমাণৰ বেছি হয় আৰু এটা খুবেই ভাল চাকৰি হয় সেন্ট্ৰেলৰ গতিকে আপোনালোকে কি কৰক পৰাপক্ষত এপ্লাই কৰক যদি আপোনালোক মেট্ৰিক পাছ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ ওপৰত যোৱাকালি একপি ফটো ভাইৰেল হৈছিলে আমাৰ অসমৰ সোশ্যাল মিডিয়াত যি কপি ফটো দেখা পাইছিলো যে কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই এটা গৰুক বেজি দি আছে আৰু কেইবাজনো লোকে সেই গৰুটোক ধৰি আছে আৰু সেই ফটোকপি ভাইৰেল হোৱাৰ পাছতেই তেখেতৰ ওপৰত মানে অতুল বৰা ডাঙৰীয়াৰ ওপৰত গোলাঘাট থানাত এজাহাৰ দাখিল কৰে কৃষক মুক্তি গোলাঘাট জিলা সমিতিয়ে এতিয়া তেখেতৰ ওপৰত কিয় এজাহাৰ দাখিল কৰিব লগা হ'ল গৰুটোক বেজি দিয়াৰ বাবে এটা তেখেত এজন কৃষি মন্ত্ৰী বুজি পাইছো তেখেত কৃষি মন্ত্ৰী হ'ব পাৰে কিন্তু তেখেত ডক্টৰ নহয় হয় না নহয় গতিকে তেখেত যেহেতু ডক্টৰ নহয় তো তেখেতে কোনো জীৱ-জন্তুৱে হওক বা মানুহে হওক কোনো পশু পক্ষীক তেখেতে এনেকুৱা ধৰণৰ চিকিৎসা কৰাৰ তেখেতৰ অধিকাৰ নাই তেখেতে যদি হেইটো বিষয়ত অধ্যয়ন কৰিলেহেঁতেন তেখেত যদি এজন ডক্টৰ হ'লহেঁতেন তেখেতে যদি ধৰি লওক সেইবিলাকৰ ওপৰত লাইসেন্স প্ৰাপ্ত হ'লহেঁতেন তেতিয়া বেজি দিছে সেইটো এটা বেলেগ কথা কিন্তু তেখেতে কোনো ধৰণৰ লাইসেন্স প্ৰাপ্ত নহয় তেখেতে হেইটো বিষয়ত পঢ়া শুনা কৰা ব্যক্তি নহয় না তেখেত এজন ডক্টৰ তো সেইবিলাক নোহোৱাৰ সত্ত্বেও তেখেতে সোশ্যাল মিডিয়া দেখুৱাবৰ কাৰণে নে কিহৰ কাৰণে
তেখেতে ইনজেকশ্যন দি একপি ফটো তুলি সেই ফটো কপি ছ'চিয়েল মিডিয়াত মানে শ্বেয়াৰ কৰিছিলে আৰু তাৰ পাছতেই গোলাঘাটৰ কৃষক মুক্তিৰ তৰফৰ পৰা তেখেতৰ ওপৰত এখন এজাহাৰ দাখিল কৰিছে বুলি জনাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো বিৰাটেই এটা বেয়া খবৰ ওলাইছে আমাৰ অসমবাসীৰ কাৰণে অসমত বানপানীয়ে ধুই গ'ল অসমক বানপানীয়ে ধুই যোৱাৰ পাছতেই এটা খবৰ ওলাইছে অসমৰ পৰাই খবৰ ওলাইছে যে বানৰ পিছতেই ৰাজ্যত এতিয়া জাপানীজ এনকেফ্লাইটিছ বেমাৰৰ বোলে সংসাৰ দেখিবলৈ পোৱা গৈছে বুলি জনাইছে কেইবাখনো জিলাত এতিয়া জাপানীজ এনকেফ্লাইটিছৰ এতিয়া ৰোগী দেখিবলৈ পোৱা গৈছে বুলি জনাইছে তো এই যি জাপানীজ এনকেফ্লাইটিছ বেমাৰ তো এই বেমাৰটো বিশেষকৈ মহৰ পৰা বিয়পে যেতিয়া নেকি মহে আপোনাক কামুৰিব তো সেই মহৰ পৰাই এই বেমাৰটো বিয়পে জাপানীজ এনকেফ্লাইটিছ এটা যেতিয়া নেকি বানপানী হয় বানপানী হোৱাৰ পাছত ঠায়ে ঠায়ে পানী জমা হয় পানী জমা হোৱাবিলাকত মহে কণী পাৰে মহে কণী পৰাৰ পাছত মহৰ বংশ বৃদ্ধি হয় আৰু সেইবিলাক আমাৰ ঘৰত আহি সোমাই মানুহৰ ওচৰত আহে কাৰণ যিবিলাক নেকি মহ আছে মহবিলাকে জীৱ জন্তুৰ তেজ পিয়ে তেওঁলোকে জীয়াই থাকে এটা তেওঁলোকে যদি মানুহক কামুৰে তেন্তে তেওঁলোক জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে তো সেই কাৰণে যেতিয়া নেকি আপোনালোকৰ চৌহদত পানী সোমাই কৰবাত পানী জমা হৈ থাকে এনেকুৱা গৰমৰ দিনত তেতিয়া কি কৰিব লাগে সেই পানীবিলাক উলিয়াই পেলাব লাগে জমা হৈ থকা পানীবিলাকত ব্লিচিং পাউডাৰ ছেটিয়াব লাগে যাতে মহৰ যিবিলাক নেকি ডিম থাকে সেইবিলাক নষ্ট হৈ যায় বা তাত যিবিলাক নেকি বেক্টেৰিয়া থাকে সেইবিলাক নষ্ট হৈ যায় আৰু পৰাপক্ষত যিবিলাক জাবৰ জোথৰ যিবিলাকত নেকি পানী জমা হ'ব পাৰে সেইবিলাক বস্তু চৌহদত ৰাখিবই নালাগে সেইবিলাক অতৰাই পেলাব লাগে তো এতিয়া জাপানীজ এনকেফ্লাইটিছ বেমাৰৰ ৰোগ পুনৰ দেখিবলৈ পোৱা গৈছে আমাৰ অসমত আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোক বাৰু হিন্দু ধৰ্মৰ মানুহ নেকি আপোনালোকে যদি হিন্দু ধৰ্মৰ মানুহ আপোনালোকে যদি ধৰ্মীয় বা মাংগলিক কামবিলাক মানে তেন্তে আপোনালোকৰ কাৰণে এটা বিশেষ খবৰ ওলাইছে যে বৰ্তমান বোলে 17 জুলাই তাৰিখৰ পৰা দেৱ চয়নী একাদশী আৰম্ভ হৈছে বুলি জনাইছে 17 জুলাই তাৰিখৰ পৰা আৰু 17 জুলাই তাৰিখৰ পৰা 12 নৱেম্বৰলৈকে এই মুহূৰ্ত থাকিব বুলি জনাইছে মানে এই সময়ছোৱাত ভগৱান বিষ্ণুৱে হেনো শুৱে বুলি জনাইছে ভগৱান বিষ্ণুৱে বিশ্ৰাম কৰে বুলি জনাইছে যাৰ কাৰণে এই সময়ছোৱাত বোলে কোনো মাংগলিক কাম কৰিব বোলে নালাগে যদি মাংগলিক কাম কৰা যায় তেন্তে বেয়া বুলি জনাইছে অশুভ বুলি জনায় যদি কিবা মাংগলিক কাম কৰা যায় এতিয়া আপোনালোক যদি মুছলমান ধৰ্মৰ মানুহ বা আপোনালোক যদি শংকৰ সংঘৰ মানুহ তো তেন্তে আপোনালোকে নিশ্চয় এনেকুৱা ধৰণৰ নিয়মবিলাক নামানে বাকি যিসকল নেকি হিন্দু সনাতন ধৰ্ম বা যিবিলাকে নেকি দেৱ দেৱীক পূজা কৰে যিসকলে নেকি দেৱ দেৱীক মানে তো তেওঁলোকে 17 তাৰিখৰ পৰা 12 নৱেম্বৰলৈকে এই সময়ছোৱাত আপোনালোকে মাংগলিক কামবিলাক নকৰিব কাৰণ এই সময়ছোৱাত বিশ্বাস কৰা অনুসৰি স্বয়ং বিষ্ণুৱে বোলে নিদ্ৰাত পৰি থাকে শুই থাকে গতিকে সেই সময়ত মাংগলিক কাৰ্য কৰাৰ কোনো মানে ফল নহব বুলি জনাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সুপ্ৰিম কোৰ্টৰ পৰা তো এই খবৰটো কিন্তু আপোনালোকৰ কাৰণে বিৰাটেই প্ৰয়োজনীয় কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে বিৰাটেই প্ৰয়োজনীয় এনেকুৱা ধৰণৰ খবৰবিলাক এই এক্সামবিলাক যে হয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এক্সামবিলাক তো সেইবিলাকত কিন্তু আহে তো গতিকে আপোনালোকে এই খবৰটি ভালদৰে শুনিব তো খবৰ ওলাইছে যে সুপ্ৰিম কোৰ্টত খালী হৈ থকা প্ৰায় 34টা জজৰ পদত ৰাষ্ট্ৰপতি ডাঙৰীয়ানীয়ে নিযুক্তি প্ৰদান কৰে বুলি জনাইছে আৰু তেখেতে আৰু দুজন নতুনকৈ জাজ তেখেতে নিযুক্তি প্ৰদান কৰে মানে সৰ্বমুঠ 36 জন মানে 36 জন নতুনকৈ জাজ নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতি ডাঙৰীয়ানে এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে সুপ্ৰিম কোৰ্টৰ জাজসকলক কোনে নিযুক্তি প্ৰদান কৰে তো এই সন্দৰ্ভত হয়তো কোৱেশ্চন আহিব পাৰে তেতিয়া আপোনালোকে কি লিখিব ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে তো বন্ধু বান্ধৱীসকল এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আহে সেই পৰীক্ষাবিলাকত তো আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক এবাৰ চাই যাব বা এইবিলাক প্ৰশ্ন আপোনালোকৰ মনত ৰখা দৰকাৰ আছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে আৰু এটা আপোনালোকে মন কৰিবলগীয়া কথা আছে আৰু এটা এনেকুৱা টাইপৰ প্ৰশ্ন হয়তো এক্সামবিলাকত আহিব পাৰে তো এই প্ৰশ্নটো আপোনালোকে কৰবাত লিখি ৰাখিব তো আমাৰ ভাৰতবৰ্ষৰ বৰ্তমানৰ যিগৰাকী নেকি বিত্তীয় মন্ত্ৰী তো তেখেতে এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈ আছে তো বৰ্তমানৰ যিগৰাকী নেকি বিত্তীয় মন্ত্ৰী আছে তো সেই বৰ্তমানৰ বিত্তীয় মন্ত্ৰী গৰাকীয়ে
এই 2023 আৰু 2024 আৰু 2025 যি নেকি বাজেট 23 জুলাই তাৰিখে ঘোষণা কৰা হ'ব বা বাজেট দাখিল কৰা হ'ব তো তেখেতে এই বাজেটখন লৈকে প্ৰায় 7খন বাজেট দাখিল কৰিছে কেন্দ্ৰত তেখেতে এজ এ বিত্তমন্ত্ৰী হিচাপে প্ৰায় 7 বছৰ কাল তেখেতে কাম কাজ কৰিছে আৰু বৰ্তমানলৈকে মহিলা কোনো বিত্তমন্ত্ৰীয়ে 7 বাৰ বাজেট দাখিল কৰা হোৱা নাই গতিকে তেখেতে এইটো এটা ৰেকৰ্ড কৰিব তো বন্ধু বান্ধৱীসকল আপোনালোকে এই খবৰটো মনত ৰাখিব তো এই খবৰটো আপোনালোকৰ দৰকাৰ হ'ব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে টাটা কোম্পানীৰ ওপৰত টাটা কোম্পানীয়ে এখন বিশেষ গাড়ী লঞ্চ কৰিছিলে যিখনৰ নাম আছিল টাটা নেনো যিখন গাড়ী নেকি 1 লাখ টকাতে পোৱা গৈছিল আৰু টাটাই এই গাড়ীখন ওলোৱাৰ একমাত্ৰ তেখেতৰ উদ্দেশ্য আছিল যে যিসকল নেকি দুখীয়া শ্ৰেণীৰ মানুহ যিসকলে নেকি এখন বাইক ক্ৰয় কৰিব পাৰে কিন্তু এখন গাড়ী ক্ৰয় কৰিবৰ কাৰণে সাহস নকৰে বা গাড়ী এখন ক্ৰয় কৰিব নোৱাৰে তো তেওঁলোকৰ কাৰণে টাটা নেনো গাড়ীখন বনাইছিলে ৰতন টাটাই টাটা নেনো গাড়ীখন উলিয়াইছিলে জনসাধাৰণৰ কাৰণে এতিয়া টাটা গাড়ীখন বাৰু টাটাৰ নেনো গাড়ীখন বাৰু বন্ধ হৈ গ'ল কাৰণ টাটা নেনোৰ বহুতো আপোনাৰ কমিয়া আছিল যাৰ কাৰণে নেকি টাটা নেনোখন সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল কিন্তু ভাৰতবৰ্ষত এসময়ত মোষ্ট পপুলাৰ গাড়ী আছিল টাটা নেনোখন মোষ্ট সেলিং কাৰ আছিল টাটা নেনো কাৰখন আমাৰ ভাৰতবৰ্ষত কিন্তু বহুতো মানে সেফটি ফিচাৰ্স বা ধৰি লওক বহুতো ইয়াৰ কাৰণে টাটা নেনোখন বন্ধ হৈ গ'ল তো টাটা নেনো বন্ধ হোৱাৰ কেইবাটাও কাৰণ আছে তো সেইকেইটাৰ বিষয়ে বাৰু আপোনালোকক এতিয়া ক'বলৈ নাযাওঁ কিন্তু টাটা নেনোখন এসময়ত খুব চলিছিলে আৰু তাৰ পাছত হঠাতে বন্ধ হৈ গ'ল এতিয়া টাটা নেনোৰ যেটো নেকি মডেল আছিল সেইটো এতিয়া আপোনালোকে ইলেক্ট্ৰিক ভেৰিয়েণ্টত লাভ কৰিব তো খবৰ লোৱা অনুসৰি টাটা নেনোৰ ইলেক্ট্ৰিক ভেৰিয়েণ্টটো এতিয়া লঞ্চ কৰা হৈছে বুলি খবৰ ওলাইছে যিখনৰ প্ৰাইচ 1.64 লাখ বুলি জনাইছে মানে প্ৰায় 1.5 লাখ মান টকা হ'ব বুলি জনাইছে টাটাৰ এই গাড়ীখন 1.5 লাখ মানে 1 লাখ 2 লাখ টকাৰ ভিতৰত আপোনালোকে ইলেক্ট্ৰিক বাহনখন লাভ কৰিব বাকি কোম্পানী বিলাকে ইলেক্ট্ৰিক বাহন বিলাক আপোনাৰ কিমান 4 লাখ 5 লাখ 6 লাখ 7 লাখ 8 লাখ 11 লাখ 10 লাখ এনেকুৱা দামত বিকি আছে কিন্তু টাটা নেনোৱে কি কৰিছে মাত্ৰ 1.64 লাখ টকাতে দি আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মুকেশ আম্বানীৰ ওপৰত তো মুকেশ আম্বানীৰ পুতেকৰ ওপৰত বা মুকেশ আম্বানীৰ ফেমিলিৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ মুকেশ আম্বানীৰ সৰুটো পুতেকৰ বিয়া পাতিবৰ কাৰণে মুকেশ আম্বানীয়ে 5000 কোটি টকা খৰচা কৰিছে কিমান টকা 5000 কোটি টকা তো আমাৰ নিচিনা মানুহৰ গোটেই জীৱনটোৰো মানে আমাৰ 14 গোষ্ঠীৰ ইনকমো হয়তো সিমান নহব গোটেই জীৱন কালত 5000 কোটি টকা ভাই খৰচা কৰি দিছে কেৱল বিয়া পাতিবৰ কাৰণে কিমান মানে কোৰ পৰা যে মানুহ আপোনাৰ আমন্ত্ৰণ কৰিছে কোৰ পৰা মতা নাই মানে তাৰ কোনো ঠিক নাই এতিয়া বন্ধু বান্ধৱীসকল বহু লোকে মুকেশ আম্বানীক সমালোচনা কৰিছে তেখেতে 5000 কোটি টকা খৰচা কৰি বিয়াখন পতাৰ কাৰণে আৰু তাৰ লগে লগে বেছিকৈ চৰ্চা হৈ গৈছে যে বিয়াৰ পাছতে মানে যি প্ৰি ৱেডিং সেৰেমনি হৈছিল তাৰ পাছতে জিঅ'য়ে কি কৰিলে তেওঁলোকৰ ৰিচাৰ্জৰ দামটো বঢ়াই দিলে এতিয়া ৰিচাৰ্জৰ দামটো আৰু বিয়াৰ মাজত একো সম্পৰ্ক নাই মই যিমান দূৰ জানো কাৰণ ৰিচাৰ্জৰ দামটো বঢ়োৱাৰ একমাত্ৰ কাৰণ হৈছে জিঅ'য়ে নতুনকৈ 5G স্পেক্ট্ৰাম ক্ৰয় কৰিছে 5G স্পেক্ট্ৰাম অকল জিঅ'য়ে নহয় ভোডাফোনও ক্ৰয় কৰিছে এয়াৰটেলও ক্ৰয় কৰিছে জিঅ'য়ে ক্ৰয় কৰিছে তেওঁলোকে 5G স্পেক্ট্ৰাম ক্ৰয় কৰিছে ভাৰত চৰকাৰৰ পৰা আৰু যাৰ কাৰণে হয়তো তেওঁলোকৰ খৰচা হৈছে আৰু সেই কাৰণে তেওঁলোকে 5G ইন্টাৰনেট 5G যেনেকৈ ৰিচাৰ্জ প্ল্যান সেয়া দাম ইনক্ৰিজ কৰি দিছে বা দাম তেওঁলোকে বঢ়াই দিছে এতিয়া তেওঁলোক হৈছে বিজনেছমেন মানুহ তেওঁলোকেতো আৰু প্ৰফিট জেনাৰেট কৰিবৰ কাৰণেতো যিকোনো প্ৰক্ৰিয়াৰে যিকোনো ধৰণত মানুহৰ পৰা পইচা উলিয়াবলৈ চেষ্টা কৰিব গতিকে ৰিচাৰ্জ ভৰাও নভৰাও সেইটো আমাৰ কথা বাকি মুকেশ আম্বানীক যথেষ্ট পৰিমাণৰ সমালোচনা কৰা হৈছে ৰিচাৰ্জৰ দাম বঢ়োৱা আৰু 5000 কোটি টকা খৰচা কৰাক লৈ তো আপোনালোকে কি ক'ব এই সন্দৰ্ভত কমেন্ট এটা কৰি জনাব বহু লোকে কৈছে যে তেখেতে 5000 কোটি টকা খৰচা কৰাতকৈ তেখেতে যদি সেই টকাৰে দুখীয়া শ্ৰেণীৰ মানুহক ভাত পানী খোৱালেহেঁতেন ডেইলি যদি খানা খোৱালেহেঁতেন তেনে যথেষ্ট প্ৰফিট হ'লহেঁতেন তো আপোনালোকক এটা কথা জনাই থৈ যাওঁ যে মুকেশ আম্বানীয়ে প্ৰায় 9 মাহ দিন বিয়া ঠিক হোৱাৰ পাছতে আপোনাৰ সেই মুকেশ আম্বানীৰ পুতেক আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়া ফিক্স হোৱাৰ পাছতে প্ৰায় 9 মাহ কন্টিনিউ তেখেতে ডেইলি 9000 কৈনে কিমান মানুহক কন্টিনিউ ভাত খুৱাইছে ডেইলি 9000 মানুহক প্ৰায় 9 মাহ দিন নে কিমান দিন ভাত খুৱাইছে গতিকে তাত তেওঁলোক যথেষ্ট কৰিবলগীয়াখিনি কৰি পেলাইছে
আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ৰোহিত শৰ্মাই বৰ্তমান টি20ৰ পৰা অৱসৰ ললে আপোনালোকে হয়তো নিশ্চয় জানে ওৱান ডে খেল তেখেতে খেলিব আইপিএল খেল খেলিব কিন্তু ভাৰতীয় টিমৰ টি20ৰ পৰাহে তেখেতে কেৱল অৱসৰ লৈছে এতিয়া ভাৰতীয় দলৰ টি20ৰ পৰা তেখেতে অৱসৰ লোৱাৰ পাছতেই এতিয়া এজন আপোনাৰ কেপ্টেনৰ প্ৰয়োজন হ'ব নহয় জানো কেপ্টেন নহলেতো আপোনাৰ টিমটো নচলিব বাকি ওৱান ডেৰ কেপ্টেন ৰোহিত শৰ্মাই থাকিব কিন্তু টি20টো আপোনাৰ কেপ্টেন কোনোবা এজন লাগিব তো টি20ৰ কেপ্টেন এতিয়া সূৰ্য কুমাৰ হ'ব পাৰে বুলি খবৰ ওলাইছে তো তেখেতক হয়তো এতিয়া ভাৰতীয় দলৰ টি20ৰ আপোনাৰ অধিনায়ক বা কেপ্টেন দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে বুলি খবৰ ওলাইছে তো দেখা যাওক তো হাৰ্দিক পাণ্ডিয়াক কেপ্টেন দিলে আপোনালোকে ভাল পাব এনে সূৰ্য কুমাৰক দিলে আপোনালোকে ভাল পাব কমেন্ট এটা কৰি জনাব বাকি বিৰাট কোহলিটো সাগে কেপ্টেনশিপ নলব মোৰ মতে কাৰণ তেখেতক এবাৰ দিয়া হৈছিল তো তেখেতে পুনৰ এৰি দিলে তো তেখেতক হয়তো সাগে নিদিব বাকি হাৰ্দিক পাণ্ডিয়া নহলে সূৰ্য কুমাৰ এই দুজনৰ ভিতৰত কাৰোবাকে দিব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ যিমান বিলাক নেকি বিশ্ববিদ্যালয় আছে যিমান বিলাক নেকি আপোনাৰ মহাবিদ্যালয় আছে সকলো বিলাকৰ কাৰণে এতিয়া ইউজিসি তৰফৰ পৰা এটা নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে এতিয়াৰে পৰা আমাৰ ভাৰতবৰ্ষৰ যিবিলাক নেকি বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ কেন্টিন আছে বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ কেন্টিন সমূহত এতিয়াৰে পৰা পিজ্জা বাৰ্গাৰ বিকিব নোৱাৰিব বুলি জনাইছে ইউজিসি তৰফৰ পৰা এটো কাৰা নিৰ্দেশনা জাৰি কৰি দিছে এতিয়া হয়তো আপোনালোকে বুজি পোৱা নাই যে এই নিয়ম কিয় বনাব লগা হ'ল আমাৰ ভাৰতবৰ্ষত তো এটা ৰিপৰ্ট ওলোৱা অনুসৰি আমাৰ ভাৰতৰ লৰা ছোৱালী বিলাক ষ্টুডেন্ট বিলাকৰ বিভিন্ন প্ৰকাৰৰ বেমাৰে দেখা দিছে আৰু আটাইতকৈ ডাঙৰ ঘটনাটো হৈ গ'ল তেওঁলোকৰ অভাৱনীয় হাৰত ওয়েট বহা বয়স অনুপাতে ওয়েট বেছি কৰি বাঢ়ি যোৱা এইটো এটা ডাঙৰ সমস্যা হৈ পৰিছে ষ্টুডেন্ট বিলাকৰ আৰু ইয়াৰ একমাত্ৰ কাৰণ হৈছে জাংক ফুড বিলাক খোৱা এনেকুৱা পিজ্জা বাৰ্গাৰ মোমো চাওমিন এইবিলাক খোৱাৰ ফলত তেওঁলোকৰ ওয়েটটো বৰ সাংঘাতিককৈ বৃদ্ধি পাইছে আৰু যাৰ কাৰণে নেকি এতিয়া ইউজিসি তৰফৰ পৰা এটো সিদ্ধান্ত লৈছে ভাৰতৰ যিবিলাক বিদ্যালয় বিশ্ববিদ্যালয় মহাবিদ্যালয় থাকিব তাৰ কেন্টিন সমূহত এতিয়াৰে পৰা সম্পূৰ্ণৰূপে পিজ্জা আৰু বাৰ্গাৰ বেন কৰি দিয়া হ'ল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ পৰা কিছুদিন পূৰ্বে আজিৰ পৰা প্ৰায় এক মাহ মান আগত একপি ফটো ভাইৰেল হৈছিল ফটোটো সদায় ভাইৰেল হৈয়ে থাকে আৰু ফটোকপি আপোনালোকে নিজেই চাই লওক এই ফটোকপি ভাইৰেল হৈছিল এই ফটোকপি দেখা পোৱা গৈছিল এটা ভগাচিগা ঘৰ আৰু সেই মানে ফটোকপিত থকা ঘৰটো আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বুলি কোৱা হৈছিল যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই উপজা ঘৰটি বৰ্তমান সময়ত এনেকৈ ভঙা চিঙাকৈ পৰি আছে তো এনেকুৱা ধৰণৰ আপোনাৰ এটা কথা ভাইৰেল হৈছিল আজিৰ পৰা 1-2 মাহ মান আগত তো তাৰ পাছত আপোনাৰ আসাম ফেক্ট চেকৰ জৰিয়তে টেষ্ট কৰা হয় মানে চেক কৰা হয় যে এই ঘৰটো প্ৰকৃততে কাৰ আছিল আৰু তাৰ পাছত তেওঁলোকে মিছা প্ৰমাণিত কৰিছে যে এই ঘৰটো হেনো বিষ্ণুপ্ৰসাদ ৰাভাৰ নাছিল মানে বিষ্ণুপ্ৰসাদ ৰাভাই জন্ম হোৱা ঘৰ নাছিল এই ঘৰটো আছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ ককায়েকৰ ঘৰ বুলি জনাইছে তো বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল বাংলাদেশৰ ৰাজধানী ঢাকাত তো তেখেত যেতিয়া জনকি জন্ম হৈছিল অৱশ্যে ঢাকাখন আমাৰ ভাৰতৰে এটা অংশ আছিল কিন্তু বৰ্তমান বাৰু বাংলাদেশৰ হলগে তো তেখেত বাংলাদেশৰ ঢাকাত জন্ম হৈছিল কিন্তু এই ঘৰটো বোলে বিষ্ণুপ্ৰসাদ ৰাভাৰ ককায়েকৰ বুলিহে জনাইছে তো চাওক সোশ্যাল মিডিয়াত কেনেকুৱা ধৰণৰ খবৰবিলাক ভাইৰেল হৈ থাকে হসা মিছা সকলোবিলাক কথা ভাইৰেল হয় সকলোবিলাক আমি পাওঁ গতিকে সেই কাৰণে আপোনালোকে অকনমান সোশ্যাল মিডিয়াৰ ওপৰত বিশ্বাস কৰোতে অকনমান সাৱধান হ'ব যিকোনো কথা যেতিয়া ভাইৰেল হয় সেইবিলাকৰ ওপৰত আপোনালোকে চালি জাৰি চাইহে সেইবিলাক বিশ্বাস কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমত বৃদ্ধি পাইছে খুৰাহুৰে শাক-পাচলিৰ দাম বিৰাটেই সাংঘাতিক ৰূপত আমাৰ অসমত দাম বৃদ্ধি পাইছে বুলি জনাইছে তো সেই সময়তে খবৰ ওলাইছে যে 16 মাহৰ অভিলেখ ভংগ কৰিলে আৰু পাইকাৰী মুদ্ৰাস্ফীতিৰ হাৰ 3.36% লৈ বৃদ্ধি পাইছে বুলি জনাইছে আমাৰ অসমত বস্তুৰ দাম ভাবক কিমান বৃদ্ধি পাইছে আপোনালোকে নিজেই গম পাব এতিয়া বজাৰত যদি আপোনালোকে বস্তু লবলৈ যায় ন সব বস্তুৱে 50 টকাৰ ওপৰত মানে কেঁচা সামগ্ৰী কেঁচা সবজি 50 টকাৰ ওপৰতে কেজি 50 টকাৰ তলত মানে নাই কেঁচা সবজি তো মানে বৰ বেয়াকৈ দাম বাঢ়িছে আৰু এই যে দাম বাঢ়িলে এই আৰু নকমে কিন্তু বাঢ়িয়ে থাকে আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত মই আপোনালোকক এই খবৰৰ মাজতে জনাইছিলো যে আমাৰ অসমত যি নেকি উপনিৰ্বাচন হ'ব সেই উপনিৰ্বাচনত কংগ্ৰেছে এইবাৰ অকলে খেলিম বুলি কৈছে
এতিয়া অখিল গগৈয়ে ইয়াৰ প্ৰতিক্ৰিয়া কৰি কৈছে যে কংগ্ৰেছে অহংকাৰ কৰিব নালাগে লোকসভা নিৰ্বাচনত তেওঁলোকে অকলে খেলি জিকা নাই ইয়াতে বিৰোধী ঐক্য মঞ্চৰ যথেষ্ট পৰিমাণৰ সহায় সহযোগিতা আছে যাৰ কাৰণে নেকি কংগ্ৰেছে জিকিবলৈ সক্ষম হৈছিল কেইখনমান সিটত লোকসভাত এতিয়া অখিল গগৈয়ে কৈছে যে 2024ত কংগ্ৰেছৰ অৱস্থা সামান্য ভাল হোৱাৰ মূলতে আছিল বিৰোধী ঐক্য মঞ্চ কংগ্ৰেছে অহংকাৰ কৰিবলৈ হোৱা নাই সকলোৱে মিলি বিজেপিক পৰাভূত কৰিব লাগিব বিৰোধীৰ বিভাজন হলে 2024ৰ ফলাফল নহব কংগ্ৰেছে অকলে নিৰ্বাচন খেলাটো ঐতিহাসিক ভুল হ'ব বুলি জনাইছে অখিল গগৈয়ে আৰু সেইটো মই পুৰা ফুল্লি সাপোৰ্ট কৰো হসাকয়ে যদিহে কংগ্ৰেছে বিচাৰিছে যে বিজেপিক হৰুৱাব বুলি তেন্তে তেখেতলোকে বিৰোধী ঐক্য মঞ্চৰ লগত ভাল হৈ থাকিব লাগে তো বাহিৰতটো ঠিকই আছে তো ভূপেন বৰানো কি হ'ল বাৰু চাওকচোন তেখেতে নিজে আপোনাৰ সেই জিকিব নোৱাৰিলে এমএলএ সিটত তো তাৰ পাছতো তেখেতনো ইমান আপোনাৰ হেৰি কৰিব লগা কি কথা আছে অসমৰ বাহিৰতটো বাকি বিলাক এতিয়া উপ নিৰ্বাচন হৈ গল সবতেতো আপোনাৰ সেই বিৰোধী ইণ্ডিয়াই আপোনাৰ জয় লাভ কৰিছে তো ইণ্ডিয়াৰে আপোনাৰ মিত্ৰজোঁটৰে প্ৰাৰ্থী দিছে গতিকে আমাৰ অসমতনো আগত তেওঁলোকে এক্সট্ৰা কৰিবলৈ কি দৰকাৰ আছে অসমত ইনেই অৱস্থা বেয়াই কংগ্ৰেছৰ নে কি কয় আপোনালোকে কমেন্ট এটা কৰি জনাব তো বন্ধুবান্ধৱী বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম